কিনি কাক দিছিলি তাৰ নাম কি হা তাৰ ঘৰ ক'ত তাৰ আগতে তোক লৈ আহিছিল কি জেগা দেখাবলৈ হা তোৰ নাম কি ঘৰ ক'ত সোণৰ চেনটো কি কৰিছ সোণৰ চেনটো তই কি কৰিলি ক'ত দিছে বন্ধক IFL ফাইনেন্সত গোল্ড লোন লৈছ কিমান টকাত 25,000 টাকা বাড়ি গৈ বেছিমাৰি ঘৰ 5 নম্বৰ বৰুৱা বেছিমাৰিত আগে পিছে কিমান চুৰ কৰিছ আগে ইয়াৰ লগত দুদিনই আছোঁ আগেতো কৰা নাই এইফালে ঘূৰা যোৱা 18 মে আৰু 20 মে তাৰিখত আমাৰ বাইহাটা চাৰিআলি থানা অন্তৰ্গত দুঘৰ মানুহৰ ঘৰত দিনৰ ভাগতে মানুহ নথকাৰ সুযোগ লৈ চোৰে চুৰ কৰি গহনা পাতি নগদ গহনা পাতি ইত্যাদি ভালেখিনি বস্তু চুৰ কৰি লৈ গৈছিলে আৰু এই ঘটনাটো হোৱাৰ পিছৰে পৰাই আমাৰ বাইহাটা আৰক্ষী থানাই এই ঘটনাটোৰ লগত জড়িত মানুহক কাৰায়ত্ব কৰাৰ বাবে এক মানে জোৰদাৰ অভিযান চলাই আছিলে গুপ্তচৰ নিয়োগ কৰা হৈছিলে মোবাইল ফোনৰ টেকনিকেল সুবিধাবোৰ লোৱা হৈছিলে লৈ থাকি আমি 16 জুন তাৰিখে আমি এই ঘটনাৰ লগত জড়িত আনোৱাৰ হুছেইন আৰু ইজাজুল হক নামৰ দলগাঁৱৰ যুৱক দুজনক আমি বাইহাটা চাৰিআলিত ধৰিবলৈ সক্ষম হওঁ তেখেতসকলক বহুদিনৰ পৰা ফ'ল' কৰি থকা হৈছিলে আৰু তেওঁলোকৰ জবানবন্দীৰ ভিত্তিত আমি সেই একেদিনাই দলগাঁৱৰ পৰাই মেহবুব জাহান আৰু অবেইদুল ইছলাম নামৰ এই চোৰৰ লগত সহযোগ কৰা চুৰি বস্তু কিনা দুজন আকৌ ব্যক্তিক আমি কাৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকক আমি অধিক সোধপোছ কৰাত তেখেতসকলে এই চোৰৰ আমাৰ এই বাইহাটা চাৰিআলিৰ ঘটনা দুটাত চুৰি কৰাৰ কথা স্বীকাৰ কৰিলে আৰু তেওঁলোকৰ জবানবন্দীৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই ঘটনাৰ পৰা চুৰি কৰা সামগ্ৰীখিনি IIFL নামৰ এটা সংস্থাৰ ওচৰত বন্ধকত থয় তাৰ পৰা গোল্ড লোন লোৱা বুলি স্বীকাৰ কৰিলে আৰু সেইমতে গৈ আমি খাৰুপেটীয়াৰ পৰা এই চুৰি হোৱা সমগ্ৰ আমি গহনা পাতি তাৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইসমূহ গহনা পাতি আমি প্ৰপাৰলি চিজ কৰি আনিছোঁ মান্যবৰ আদালতত আমি এইখিনি প্ৰদৰ্শন কৰিছোঁ আৰু চোৰকেইজনকো আমি মান্যবৰ আদালতৰ হুকুম মৰ্মে আমি অধিক সোধপোছৰ বাবে আমি পুলিচ ৰিমাণ্ডত আনিছোঁ আৰু তদন্ত কৰি থকা হৈছে সোণ নেকলেছ চেইন ইত্যাদি কৰি প্ৰায় অনুমানিক 8-10 লাখ টকা মূল্যৰ আমি সোণ প্ৰায় গোটেইখিনি সোণে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221